যাৰ ঘৰত ল'ৰা ছোৱালী আছে তেওঁলোকক বিশেষকৈ এটা কুৱেশ্যন সুধিছোঁ হা। আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে হাজবেণ্ড ৱাইফৰ মাজত কাজিয়া হয়নে নহয় বাৰু? আমাৰ কিন্তু হয়, সদায় নহয়, মানে দুমাহৰ মূৰত এবাৰ পূৰা তুমুল যুদ্ধ হয় মানে। এজনী ছোৱালীৰ বাবে মাক দেউতাক যিমান বিশ্বাসী হয়, মৰমৰ হয়, এই মাক দেউতাকৰ পিছত ছেকেণ্ড কোন হয় জানেনে? মানুহজন হয়। মানুহজনক আজীৱন জীয়াই থকালৈকে মানে চকু মুদি বিশ্বাস কৰিব পাৰি। আৰু সেইজনে যেতিয়া কেতিয়াবা গাত লগাকৈ কথাবোৰ কৈ দিয়ে, কিমান দুখ লাগে চাওকচোন। কি কথা ক'লোঁ গম পাইছেনে? এতিয়া অকলশৰীয়াৰ কাৰণে আমাৰ মানে কাজিয়া হয় কি, মই যেতিয়া চম্ভালিব নোৱাৰোঁ দেউতাকক কওঁ আৰু আৰিয়া এইবোৰ কৰিছে চোৱাচোন। দেউতাকে বিশেষকৈ গালি নাপায় দেই। যেতিয়া গালি পাৰে মানে ইমান জোৰছে চিঞৰ মাৰি দিয়ে তাই ভয় খাই যায় মানে, ধমকি দি দিয়ে যে, তেতিয়া আকৌ মোৰ গাত লাগি যায়। মই তেতিয়া কওঁ, মই কিন্তু ইমান এনেকৈ নকওঁ, কিয় এনেকৈ কোৱানো, লাহেকৈ কথাষাৰ ক'বাচোন। তেওঁ সেই এবাৰেই কয়, সেইকাৰণে দেউতাকজন ভাল। আৰু মই ৰাতিপুৱাৰ পৰা গধূলিলৈকে তাইৰ লগত লাগি থাকোঁ কাৰণে সৰুকৈ কথাবোৰ নোলায়, ডাঙৰকেই কওঁ যে এই কিনো কৰিছা, মই এনেকৈ ক'ব নোৱাৰোঁ মানে। এই যে কওঁ, এইটোৱেই মোৰ মৰম, এই মোৰ মাতষাৰেই তেনেকুৱা। সুৰ লগাই মই কথা ক'ব নোৱাৰোঁ যে, সেইটো মোৰ প্ৰব্লেম। চাওক না, এজনী মাক মানে কি, যেতিয়াৰ পৰা এগৰাকী মাইকী মানুহ প্ৰেগনেণ্ট হয় তেতিয়াৰ পৰাই মানুহগৰাকীক খোৱা বোৱা শোৱা সকলো সলনি হৈ যায়। আপুনি নিজৰ মতে খাব নোৱাৰে, নিজৰ মতে শুব নোৱাৰে। সেই পেটত থকাৰ পৰা যি আপুনি উজাগৰে ৰাতি সাৰ পাব লগা হ'ল নহয়, যেতিয়ালৈকে ল'ৰা ছোৱালী ডাঙৰ নহয়, যেতিয়ালৈকে মানে মাক হোৱা মানে কেতিয়াও আপোনাৰ শান্তি নহ'ব মানে কি, চিন্তা, ওচৰত থাকিলেও চিন্তা, দূৰত থাকিলেও চিন্তা, চিন্তাটো থাকিবই। এতিয়া ৰাতিটো এতিয়া এনেকুৱা হয় মানে গাখীৰটো এৰাই নাই, গাখীৰ খাবলৈ বিচাৰিলে আপুনি টোপনি ধৰিলেও সাৰ পাবই লাগিব, গাখীৰ খাই থাকিলে সাৰ পাই থকা হয়। বাপেকেতো ফষ্টি মাৰি শুই থাকে, এই কিনো কৰা তুমি তাইৰ লগতো এই বুলি কয় মোক। তাইতো নিজৰ ববিয়াকে খেলিয়ে থাকে, সেইটো হয়। কিন্তু যেতিয়া আমনি কৰে, ৰাতিপুৱা গা ধোৱাৰ পৰা মানে গা ধুৱাবলৈ বাথৰুমত নোসোমোৱালৈও চিঞৰিব, সোমোৱালৈও চিঞৰিব, মোৰ মানে মাথাটো গৰম উঠি যায়। মই যদি কাপোৰ খচি থাকোঁ তাইও পানী চুই থাকিব, বেমাৰ নহ'বনে বাৰু। আৰু তেতিয়া বাৰু মুখৰ মিঠা পাত ওলাব জানো। আৰু বিশেষকৈ মানে মানুহজনে ৰাতিপুৱা আৰু ইভিনিং টাইমত যদি শান্তিৰে শুবলৈ নাপায়, তেতিয়া গোটেই বকনিখিনি মোৰ গাত আহি যাব মানে। ইমানকৈ তুমি ছোৱালীজনীক গালি পাৰি থাকা, হা, ইমানকেনো কেতিয়া গালি পাৰিলোঁ? হয়, তাই বেয়া কাম কৰিলে তেওঁলোকে নেদেখে, মই দেখোঁ যে, মোৰ মানে চকুবোৰ কুটকুটাই যায়। এতিয়া ৰিংকুকে পটককৈ বেয়াকৈ ক'লে, খং উঠিলে কিবা এটা কৈ দিয়ে, মই মানে সেইটো সহ্য কৰিব নোৱাৰোঁ মানে। মই এতিয়াৰ পৰা এইবোৰ যদি মই তাইক সাৱধান নকৰোঁ তেনেহ'লে পিছলেতো আৰু হ'ব ন। আৰু এতিয়া লাগ বুলি ক'লে বাগৰি দিয়ে, এতিয়া দেউতাকে কয় এই দি দিয়ে, এইটো স্বভাৱে যদি ডাঙৰলৈকে থাকে, তাই যদি বেছি ডাঙৰ বস্তু বিচাৰি দিয়ে তেতিয়া কি হ'ব? ভালক ক'বলৈ গ'লে মোৰহে বিপদ হয়, সেইটোৱে মোৰ কথা। তুমিনো কি কৰিছা, যদি তুমি চম্ভালিব নোৱাৰা আজি ৰাতিপুৱা কৈছে, তেন্তে কাম কৰা ছোৱালীজনী লৈ আহিম। বা ইমান সৰুৰ পৰা মই চম্ভালিলোঁ, আৰু এতিয়া কৈছে কাম কৰা ছোৱালী হাতত গতাই দিম। সেইটোৱে কথা, নিজেও চম্ভালিব নোৱাৰে, লোকে চম্ভালিলে গালি পাৰিলোঁ। লোকেনো কোন, মই মাক হয়। হাজাৰ মানুহে হাজাৰ মৰম কৰিব পাৰে, কিন্তু মাকৰ সমান ল'ৰা ছোৱালীক কোনো দ্বিতীয় প্ৰাণীয়ে মৰম কৰিব নোৱাৰে। মই যিমান সময় দিওঁ সিমান সময় কোনেও দিব নোৱাৰে, ইৰিটেট হৈ যাব। গালি পাৰিলে আকৌ সেইটোৱে, মই গালি পাৰিলে তেওঁ গাত লাগে, তেওঁ গালি পাৰিলে মোৰ গাত লাগে। মুঠতে কাৰ কাৰণে? মুঠতে ল'ৰা ছোৱালীৰ কাৰণে কিন্তু মাক বাপেকৰ মাজত বেয়া কাজিয়া হয় দেই।
আজি ৰাতিপুৱা মোৰ বেয়া চল উঠিছিলে একদম মানে কি কৰিছা দেখিছোঁ তুমি বোলে অকল গালিয়ে পাৰি থাকা আৰু তাই মানে মোক বেয়া পায় কিয় মোৰ লগতে লাগি থাকে কোনোবাই কিবা এটা লগালে নহয় মই যে কওঁ আহা ইমান মৰমত মাতিবলৈ যাওঁ লাষ্টত মোকে গালি দি দিয়ে তাই বেয়াকৈ ক'লে মোক খং উঠি যায় এচাত লগাই দিওঁ মোৰ ওচৰলৈ নাহিবা বুলি কৈ দিওঁ যে সেইটো কাৰণে মই বেয়া মানে দেউতাক ভাল সৰুৰ পৰা ডাঙৰ কৰিব মাকে পিছত মাকজনীয়ে বেয়া বুলি ওলাইগৈ সঁচাকৈ দেই মোক খং উঠিলে বৰ বেয়াকৈ খং উঠেও মোৰ মানে সেইটো সময়ত সৰু ল'ৰা ছোৱালী ডাঙৰ ল'ৰা ছোৱালী মোৰ মগজলৈ নাহে মানে মই বেয়া পাওঁ মানে তাই এতিয়া কাৰোবাক বেয়া ব্যৱহাৰ কৰিলে মোকেই বা বেলেগকে এইটো অভ্যাস থাকি যাব ন পিছলৈ মই মানে ভাল মানুহ হওক এতিয়াবা অকণমানকৈ শিক্ষা দিলেহে হ'ব যদি এৰি দিওঁ যাক যি কৈছ কৈ থাক বুলি তেতিয়া কি হ'বগৈ বাৰু কওকচোন আৰু কেঁচুৱা এটা বেমাৰ হ'লে লোকে কয়হে ই চৰ্দি লাগিছে জ্বৰ হৈছে আমুক কৈছানে তামুক কৈছানে ৰাতিটো গোটেই ৰাতিটো কোনে সাৰ পাই থাকেও মাকজনী সাৰ পাই থাকে দেউতাকেতো ক'বই নোৱাৰে বিচনাত পৰি দিয়াৰ লগে লগে আৰু মই তাকে কওঁ কেতিয়াবা মই যদি মৰিও থাকোঁ গম নাপাব মানে ইমান টোপনি মানে তাৰপিছত কয় তুমিনো কি কৰিছা এই কথাষাৰ শুনাৰ লগে লগে কিন্তু দুখ লাগি যায় ন যি মানুহজনে ইমান বুজি পায় কিন্তু ছোৱালীজনী কিবা এটা কোৱাৰ লগে লগে একো বুজি নাপায় আচৰিত লাগে ভাই এনেকুৱা লাগে নহয় পৃথিৱীখনত বহুত বেছি অকলশৰীয়া যেন বহুত বেছি অকলশৰীয়া লাগি যায় দেই সঁচাকৈ কৈছোঁ তেতিয়া সেইকাৰণে কি জানে কোনো স্বাৰ্থ নোহোৱাকৈ কৰিব লাগে মইতো একো স্বাৰ্থ লোৱা নাই মোৰ ছোৱালী জন্ম দিছোঁ তাইক ভালকৈ ডাঙৰ দীঘল কৰিব লাগে সেইটো হিচাপে মানুহজনৰ লগত বিয়া হৈছোঁ মানুহজনক প্ৰতিটো বিপদে আপদে লগ দিব লাগে কেয়াৰ ল'ব লাগে ঘৰখন ভালকৈ চম্ভালিব লাগে ঘৰখনৰ উন্নতি কৰিব লাগে সেইটো জানো সেইবোৰতে লাগি আছোঁ বাকী মোৰ একো নাই মোৰ নিজক বুলি ক'বলৈ একোৱেই নাই সঁচাকৈ কৈছোঁ আগতে যদি ভাবিছিলোঁ বিয়াৰ আগতে এতিয়াতো মই নিজক লৈ একোৱেই নাভাবোঁ মুঠতে ছোৱালীয়ে জলৈ নিয়ে মই সেইফালে যাওঁ মোৰ মানুহজনে জলৈ নিয়ে সেইফালে যাওঁ মানে নিজৰ বুলিবলৈ একোৱেই নাথাকিলেগৈ আৰু জীৱনটোত মাইকী মানুহৰ জীৱন এনেকুৱাই বহুত মানুহেতো ল'ৰা ছোৱালী ঘৰ হাজবেণ্ড এইবোৰক লৈ থাকোঁতে নিজেনো কি আছিলে পাহৰিয়ে থাকিলে বহুত মানুহ আছে এনেকুৱা বহুত মানুহ ওচৰত দেখিছোঁ আগতে আমাৰ ঘৰৰ ওচৰত টাউনখন কেনেকুৱানো আজিলৈকে দেখিয়ে পোৱা নাছিলে বোলে দেখিয়ে পোৱা নাই বোলে মই তেতিয়া কৈছোঁ কিয়নো ইমান ভিতৰতে সোমাই থাকে যাব ওলাই অকল ডিঙিটোতে বোলো টৌটো বান্ধি পিনে বনাই থাকিলে নহ'ব অকণমান কিবা এটা চাবও লাগে ন আৰু এইটো বস্তু বিশেষকৈ নিজৰ হাজবেণ্ডজনে জানিব লাগে মাইকীজনীটো অকলে ওলাই যাব নোৱাৰে নহয় মানুহজনে নিলেহে যাব পাৰিব মই লোকৰ কথা ক'বলৈ নাযাওঁ মই নিজৰ কথাখিনিয়ে কৈছোঁ দেই নিজৰ সমস্যা নিজে জানে হয় নে নহয় আমি এতিয়া নিজৰ সমস্যা আমি নিজে জানো সেইকাৰণে নিজে সমাধান কৰিব লাগিব মানুহে কয় মাইকী মানুহবোৰ দন্দুৰী মতা মানুহবোৰ মস্ত দন্দুৰী আমিতো ডেইলি ধৰক যেতিয়াই কাজিয়া হয় তেতিয়াই আমি সেইবোৰ কথা লগালগ কৈ দিওঁ ন কিন্তু নহয় মতাবোৰে গোটাই থৈ দিয়ে মই যে গালি পাওঁ আৰিয়াক সেইবোৰ তেওঁ মনে মনে শুনি থাকে আৰু যিদিনাখন মানে মোৰ লগত লাগে টোপনিটো যিদিনাখন ভংগ হৈ যাব মানে সেইদিনাখন নোৱাৰে আৰু গোটেইখিনি বমি কৰি দিয়ে আৰু এনেকুৱাকৈ বমি কৰিব নহয় আপুনি মানে মূৰ চুৰ ঘূৰাই পৰি যাব নিচিনা হৈ যাব মই আজি ৰাতিপুৱা এনেকুৱা লাগিছে মই মূৰ চুৰ ঘূৰাই পৰি যাওঁ নেকি মই এতিয়াই একদম মাটি ফাটি ভিতৰলৈ সোমাই যাওঁ নেকি মনে এইবোৰকে শুনি থাকে মই বোলো দেউতাক হয় কমচে কম তুমিওতো এয়া কৰিব লাগে কমচে কম তুমিওতো চাব লাগে ময়ে চাব লাগে নেকি ৰাতিটো শুব নোৱাৰোঁ ৰাতিপুৱা টাইমতো উঠিবলৈ হ'লে উঠিবলৈ নিদিয়ে আৰু মানুহে ভাবিব কি মই দেৰিলৈকে শুই আছোঁ
মুঠতে চব ফালৰ পৰা ফচিব ময়ে লাগে। মানে শান্তি নাই জীৱনটোত দেই, সঁচাকৈ শান্তি নাই। মানে আজি ৰাতিপুৱা এনেকুৱা লাগিছে ছোৱালী মানুহৰ জীৱনবোৰ যে কি যে নিজৰ বুলিবলৈ ধেৰ থাকিও নিজৰ নাই, কিন্তু একদম অকলশৰীয়া। মা দেউতাহঁতৰ ওচৰতো একো কথা ক'ব নোৱাৰি, মানুহটোৰ ওচৰতো একো কথা ক'ব নোৱাৰি। মানে একদম ভাল লাগি থাকিলে অঁ থাকিব, বেয়া লাগিব লাগিলে যিকেইটা কথা ক'ব নহয় এখন কাণে শুনি ইখন কাণত একদম মানে এনেকুৱা তালবাল খাই যাব লাগিব আৰু। সেইকাৰণে মই মানে আইডিয়াক কৈ দিছোঁ, তুমি মোক একো কথা নক'বা দেই ৰাতিপুৱা খঙত, তুমি মোক নামাতিবা বোলো, যোৱা দেউতাৰ ওচৰত থাকাগৈ। খং উঠে ন, গোটেইখিনি হেণ্ডেল কৰোঁ, তথাপিও আজিলৈকে কি কৰি পাইছে? একো কৰি পোৱা নাই। ক'ৰবালৈ গ'লে কাপোৰকেইটাকে পেক কৰি দিছে নে কি কৰি দিছে? আমুক আনিলা তামুক আনিলা বুলিহে সোধে গৈ পোৱাৰ পিছত, আগতেই কিন্তু নুসুধে। চব ময়ে কৰোঁ, তথাপিও কথা শুনো। সেইটো মোৰ হজম নহয়। আৰু মই এটা কথা কওঁ দেই, মই কিন্তু লোকৰ নহয় কথা শুনিব নোৱাৰোঁ। ভুল কৰিলে শুনিম, কিন্তু ভুল নকৰিলে মই একদম কথা শুনিব নোৱাৰোঁ। মই একদম সেইটো মানে মোৰ ধৈৰ্য সীমাৰ বাহিৰত, তথাপিও মই মনে মনে থাকোঁ। মই কাৰণ কিয় ঘৰখন বহুত শান্তি বিচাৰোঁ, আৰু যেতিয়া মোৰ নহয় মিছা কথা কৈ দিয়ে নহয়, মোৰ মাথাটো মানে কাম নকৰা হৈ যায়। উপায় নাই আৰু, জীৱনটো এনেকুৱাই হৈ থাকিব লাগিব। এতিয়া ল'ৰা ছোৱালী যাৰ নাই শান্তিত আছে, যাৰ আছে তেওঁলোকে গম পায় ভালকৈ। ল'ৰা ছোৱালীৰ কাৰণেও যে মাক দেউতাকৰ মাজত কাজিয়া হয়। ঠিক আছে দিয়ক, আজিলৈ আহিছোঁ আৰু, কিমাননো এইবোৰকে বলকি থাকিম। মনৰ ক্ষোভবোৰ প্ৰকাশ কৰি দিছোঁ। তেন্তে আজি ৰাখোঁ আৰু দেই, গুড নাইট।